আজি ৰাতিপুৱা ৰেগুলাৰ যিজনে দিয়ে ল'ৰাজনৰ পৰা মাছ ল'লোঁ। আজি এটা ৰেচিপি শ্বেয়াৰ কৰিব আপোনালোকৰ মাজত, ৰেচিপিটো চাব আৰু মই মাছটো কটাও দেখাই দিলোঁ। এওঁলোকে ইমান পৰিপাটিকৈ সহজকৈ তৎক্ষণাত মাছবিলাক কাটিব পাৰে, মানে চায়ে ভাল লাগে। কোনে কোনে মাছ কটা চাই ভাল পায় কমেণ্ট কৰি জনাবচোন। তেনেহ'লে ব'লকচোন আজি ৰেচিপিটো মাজলৈ যাওঁ। আৰু এয়া দেখিছে ভাপত দিলোঁ আজি মাছ, আৰু মই কেনেকৈনো ভাপত দিলোঁ চাবচোন। কলপাতো ভৰাই দিছোঁ আৰু ইয়াৰ তলত পানীও আছে। কিদৰে দিলোঁ কি দিলোঁ চাব ব'লক। ইমান ধুনীয়া খাবলৈ হৈছে। আপোনালোকে এবাৰ খালে হয়তো সদায় খাবলৈ বিচাৰিব। খাই চাব, সঁচাকৈ বহুত টেষ্ট, আৰু মোক কমেণ্ট কৰি জনাব। ইয়াতে মই মাছ ল'লোঁ 5 পিচ। এয়া দেখিছে, ইয়াতে নিমখ আৰু হালধি দিয়া আছে, দেখুওৱা নহ'লে। এতিয়া মই ইয়াতে দিছোঁ এটা সৰু চাইজৰ আলুটো মই এনেকৈ সৰুকৈ কাটি লৈছোঁ। আৰু এয়া জলকীয়া দিছোঁ, এনেকৈ গোটাকৈ দিছোঁ, তেতিয়া পকা জলকীয়াৰ পৰা এটা ধুনীয়া কালাৰ ওলাব। আৰু এইটো দিছোঁ বিলাহী, আৰু এয়া দিছোঁ নহৰু গোটাকৈ দিছোঁ। আৰু এয়া মিডিয়াম চাইজৰ পিঁয়াজ দিছোঁ 2টা। পিঁয়াজটো মই সৰুকৈ কাটি লৈছোঁ, এতিয়া দি দিলোঁ। আৰু এয়া দিছোঁ এইটো আদা পাত, এনেকৈ বান্ধি দিছোঁ। আৰু মেইন বস্তুটো দিছোঁ খৰিচা দিছোঁ, অকণমান খৰিচা দিলোঁ। ইয়াতে এইটো মাছৰ জোল, এইটো মছলাটো দিম। মই মছলা দিলে ভাল লাগে, সেইটো সৰিয়হ নাই দিয়া। প্ৰায় আধা চামুচ দিছোঁ, পেকেটৰ পৰাই দি দিছোঁ। লৰালৰি হৈছে মানে পেকেটৰ পৰাই দি দিছোঁ। এয়া প্ৰায় আধা চামুচৰ জোখত দিলোঁ দেই। আৰু কালাৰৰ কাৰণে এইটো কাশ্মীৰী মিৰ্চটো অকণমান দি দিছোঁ। কালাৰ উঠিব, আপোনালোকে দিবও পাৰে জলকীয়া দিছে, মই অকণমান দি দিছোঁ, বেছি নাই দিয়া। আৰু অকণমান দিছোঁ, মেইন বস্তুটো হৈছে মিঠাতেল অকণমান দিবই আপোনালোকে। এই মছলা দি দিলোঁ। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ হাতেৰে সানি দিছোঁ। আৰু এইটো বিলাহী মই গোটাকৈ দিছোঁ। এই বিলাহীবোৰ টেঙা নাই, সেইকাৰণে অকণমান খৰিচা দি দিছোঁ। বিলাহীবোৰ মিঠাহে, এতিয়া যিটো ছিজন গৈছেগৈ। আৰু বিলাহী মই এটাই আছিলে কাৰণে গোটাকৈ দি দিছোঁ। এইটো অকণমান কালাৰ ওলাব ইয়াৰ পৰা। এইখিনি সনা হৈ গৈছে। এতিয়া কি কৰোঁ চাই থাকক। এতিয়া মই এইদৰে বান্ধি লওঁ। বান্ধি মানে ৰছীয়া নাবান্ধো, আৰু এনেকৈ দিম, চাই থাকক। আৰু এতিয়া মই এটা বাতিত এইদৰে কলপাতে এটি ভৰাই লৈছোঁ। এইটো বন্ধা নাই, আজি এনেকৈ দি চাওঁচোন। এইটো মই ধুনীয়াকৈ ভৰাই ল'লোঁ, ওলালেও একো নাই। আৰু এইটো ইয়াত হাফনি এনেকৈ লগাই দিলোঁ এটা। আৰু এখন এতিয়া কেৰাহীত মই এইটো পাতি দিছোঁ, ভাপত দিম যিহেতু। এইটোতে পাতি দিলোঁ। কেৰাহীখন অলপ এখন লেতেৰা কেৰাহীখন কেক বনাওঁ। আৰু এইটো মই এনেকৈ ঢাকি দিম ইয়াতে ধুনীয়াকৈ। এখন মই এখন দি দিছোঁ। এখন লগাই ধুনীয়াকৈ খাই পৰিছে। আধা ঘণ্টা পিছত মই খুলি চাইছোঁ। এইটো খুলি দিলত কলপাতৰ পৰা ইমান ধুনীয়া এটা সুগন্ধ আহিছে নহয়। আৰু এই ৰেচিপিটো আপোনালোকে বনাই খাই চাবই, আৰু ইমানেই ভাল লাগে খাই, মানে আপোনালোকে বনাই বাৰে বাৰে খাই থাকিব। আৰু এয়া মই বাঢ়ি দেখাই দিলোঁ। দালি চালি আছে, মই দেখুওৱা নাই, অকল এইটোৱে বাঢ়ি দেখাই দিছোঁ। আজি এয়া নেমু দি এইদৰেও খাবলৈ ভাল হয়, কিন্তু মই আপোনালোকক দেখাইহে দিলোঁ। চাওকচোন ইমান ধুনীয়া এটা কালাৰ হৈছে। তেনেহ'লে আজি